নমস্কাৰ নিউজ টাৰ সমগ্ৰ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অনুপম বৰা চাওঁ আহক কি আছে আজি আমাৰ সংবাদত 14 জুলাই বুধবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আন্তঃৰাষ্ট্ৰীয় সংগঠন IAHPয়ে 10 লিটাৰ ক্ষমতা সম্পন্ন 4টা অক্সিজেন কনচেন্ট্ৰাৰ দান কৰে নিউজ টাৰ এক ৰিপৰ্ট যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আন্তঃৰাষ্ট্ৰীয় সংগঠন IAHPয়ে 10 লিটাৰ সম্পন্ন 4টা অক্সিজেন কনচেন্ট্ৰাৰৰ দান কৰে IAHP আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৰ গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শংকৰে দ্য আৰ্ট অফ লিভিঙৰ সংগঠনৰ অংশীদাৰ সংগঠন হিচাপে প্ৰতিষ্ঠা কৰিছিল এই নন প্ৰফিট সংগঠনটোৱে বৰ্তমান পৃথিৱীৰ প্ৰায় 155খনতকৈও অধিক দেশত সামাজিক অৰ্থনৈতিক শিক্ষা আদি সকলো দিশতে সফলতাৰে কাম কৰি আহিছে দ্য আৰ্ট অফ লিভিঙৰ শিক্ষক ডক্টৰ ভাৰত চন্দ্ৰ নাথে জানিবলৈ দিয়া মতে সমাজত সকলোৱে সমান অধিকাৰ পোৱা শান্তিৰে জীয়াই থকা মানসিক বল বৃদ্ধি কৰা শিক্ষাৰ পৰা বঞ্চিত শিশুসকলক বিনামূলীয়া শিক্ষা দিয়াকে ধৰি আধ্যাত্মিক উন্নতিৰ দিশত এই সংগঠনটোৱে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে এই কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত IAHPয়ে ফ্ৰম টু ইউ থিম সন্থাৰ সহযোগত 10 লিটাৰ ক্ষমতা সম্পন্ন 5টা অক্সিজেন কনচেন্ট্ৰৰ COVID-19 ৰোগীসকলৰ সহায়ৰ হেতু প্ৰদান কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক তথা মুখ্য অধ্যক্ষ ডাক্তৰ ৰত্নকান্ত তালুকদাৰ আৰু চিকিৎসাৰ অধ্যক্ষক ডক্টৰ পূৰ্ণিমা বৰুৱাই এই ক্ষেত্ৰত দ্য আৰ্ট অফ লিভিঙৰ শিক্ষক ডক্টৰ ভাৰত চন্দ্ৰ নাথৰ লগতে উপস্থিত শিক্ষক ভাগ্যশ্ৰী দাস সদস্য কুশল আগৰৱাল সমীৰ ঠাকুৰ মাল্লিকা গোস্বামী আৰু যুৱনেতা ঈশ্বৰ সম্পন্ন বৰদলৈ প্ৰমুখ্যে সন্থাটোলৈ এনে মহানুভৱতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা সম্পন্ন কৰে What was the requirement of oxygen to the Jorhat Medical College and how it will help? No, there has been immense requirement of oxygen and we are thankful to you, the International Association of Human Values. We are immensely thankful to you all. There was immense requirement, although we had these concentrators, but the one which we have provided, it is probably will give us some 10 liters, right? So we did not have this capacity earlier, and we are happy that the nebulizer also is here in this machine, and this single machine can be used for 2 patients at the same time. Therefore, with the 4 machines that we have here, almost 8 patients will be benefited along with the nebulization process. So we are extremely grateful to you. Patients will be benefited immensely. Thank you, ma'am. Bureau Report News Now 24/7 JMCHত অনাহাৰে ৰোগীৰ এটেণ্ডেণ্টসকলৰ যোৰহাট মেডিকেল কৰ্তৃপক্ষলৈ কাটৰ অনুৰোধ খাদ্য ব্যৱস্থা কৰিবলৈ নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাট মেডিকেল কলেজ কৰ্তৃপক্ষলৈ কাটৰ অনুৰোধ খাদ্য ব্যৱস্থা কৰিবলৈ বৰ্ধিত কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে 12 জুলাইৰ পৰা 15 জুলাই পৰ্যন্ত লকডাউন ঘোষণা কৰাৰ পাছত বন্ধ হৈ পৰিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰিল হোটেল ৰেষ্টুৰেণ্ট কেণ্টিনসমূহ বহু সুহৃদয়বান লোকে কৰ্মৰত আৰক্ষী সাংবাদিক একাপ চাহ পানীৰ বটল সময়ে সময়ে দিয়া দেখিবলৈ পোৱা যায় ঠিক একে সময়তে কিন্তু এটুপি পানীও খাবলৈ পোৱা নাই চিকিৎসালয়ত ৰোগীৰ লগত থকা এটেণ্ডেণ্টসকলে বহু দূৰ দূৰণিৰ পৰা অহা এই সকল ৰোগীৰ এটেণ্ডেণ্টসকলে অনাহাৰে কটাব লগাত পৰিছে যিহেতু ৰেড ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰাৰ পাছত মেডিকেল কলেজৰ কেম্পাছৰ ভিতৰত থকা কেণ্টিন কেইখনো ইতিমধ্যে বন্ধ কৰি দিয়া হ'ল ৰোগীৰ এটেণ্ডেণ্ট মেডিকেল কলেজৰ কৰ্তৃপক্ষলৈ এইদৰে কাটৰ অনুৰোধ জনাইছে ৰোগীৰ লগতে তেওঁলোকৰ বাবেও খাদ্য ব্যৱস্থা কৰিবলৈ COVID-19ত ইয়াত চিকিৎসালয়ত ভৰ্তি হৈ আছে খোৱা বোৱা বহুত অসুবিধা
এতিয়া খাবলৈ পোৱা নাই, ৰাতিপুৱাৰ পৰা একো খাবলৈ ব্যৱস্থা নাই। গতিকে কৰ্তৃপক্ষই আমাক কেণ্টিনটো খুলি দিয়ে যেন তাৰে মোৰ অনুৰোধ জনালোঁ। কাজিৰঙাৰ পৰা আজি 7 দিন হৈছে। এনে মাজে মাজে 2 এদিন কেতিয়াবা পাওঁ, কেতিয়াবা নাপাওঁ, তেনেকৈ থাকি যাওঁ। মই আহিছোঁ গোলাঘাটৰ পৰা। আজি মোৰ ছোৱালীজনী আছে। এই কেণ্টিন বন্ধৰ কাৰণে সমস্যাটো হৈছে আকৌ এতিয়া কালিও পোৱা নাই খাবলৈ বিচাৰি, আজিও পোৱা নাই। ছোৱালীজনীলৈ যিকেইটা ভাত দিয়ে সেইকেইটাই আৰু তাইলৈ হয়গৈ, বাকীকেইটা গাৰ্জেনৰ কাৰণে নহয়গৈ। নিদিয়ে, নাই দিয়া। এইবোৰ কৰ্তৃপক্ষই কিবা এটা ব্যৱস্থা কৰি দিয়াটো ভাল আছিলে। আমাৰ অসুবিধা হৈছে, দূৰৰ পৰা আহিছোঁ, আৰু অন্য যিবিলাকে ওচৰৰ পৰা আনি দিয়ে তেখেতসকলৰ কাৰণে বেলেগ কথা। আমি দূৰৰ পৰা অহাৰ কাৰণে অকণমান অসুবিধা হৈছে। ইয়াত মই মেডিকেলত পেচেণ্ট আছে। আজি মোৰ 4-5 দিন হ'ল। আৰু গতিকে আমি খোৱা বোৱাত খুব কষ্ট পাইছোঁ। বিশেষকৈ ইয়াৰ কেণ্টিনবোৰ বন্ধ কৰি ৰাখিছে, আৰু 2-এখন খোলা আছিলে যদিও যোৱাকালিৰ পৰা সম্পূৰ্ণ বন্ধ কৰি দিলে। পেচেণ্টৰ কাৰণে গৰম পানী, খিচিৰি ইত্যাদিবোৰ তাৰ পৰাই যোগান ধৰি আহিছিলে কিছুমানে। গতিকে আমি এতিয়া খোৱা বোৱাত একদম অৱস্থা আমাৰ খুব বেয়া হৈ গৈছে। আৰু গতিকে এনেকৈ হ'লেতো আমি যিকেইজন এটেণ্ডেঞ্চ আছে আমি ইয়াত মৰি যাম। গতিকে আমাক চৰকাৰে খোৱা বোৱা ব্যৱস্থা দিয়ক। গতিকে আমি নহ'লে আমি পেচেণ্টৰ ৰখিব নোৱাৰিম আমি এনেকৈ হ'লে। আৰু চৰকাৰে আমাক কেনেদৰে ব্যৱস্থা কৰে সেইটো নাজানো, কিন্তু আমাৰ এতিয়া অৱস্থা খুব বেয়া। ভোকত আছোঁ, খাবলৈ নাই, গৰম পানী অকণ নাই, একো নাই। গতিকে চৰকাৰে তাৰ কাৰণে ব্যৱস্থা কৰক। গভৰ্ণমেণ্ট আণ্ডাৰত থকা কিছুমান দোকানো ইয়াত বন্ধ কৰি দিছে। আমাৰ কাৰণেতো চিন্তা কৰিব লাগিব। গতিকে মই চৰকাৰক অনুৰোধ কৰোঁ, আৰু আমাৰ উপায়ুক্ত মহোদয়কো কওঁ যে আমাৰ খোৱা ব্যৱস্থাটো কৰি দিয়ক। গোটেই এটেণ্ডেঞ্চৰ অৱস্থা নাইকিয়া ইয়াত। গতিকে আমি দুখীয়া মানুহ হয়, যেনে তেনে জীয়াই মেলি আছোঁ। গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ, আমাক সোনকালে এই যান্ত্ৰণৰ পৰা ৰক্ষা কৰে, আৰু ভোকত আমি থাকিব পৰা নাই। গতিকে মই বেম্বো কেণ্টিনৰ যোৰহাট মেডিকেল কলেজৰ আপোনাৰ প্ৰপাইটৰে হয়। কিন্তু আজি কালিৰ যিটো সমস্যা বা কৰোণাৰ কাৰণে যিখিনি সমস্যা হৈছে, সেইটো সমস্যালৈ মানুহখিনিৰ ৰাইজৰ যিটো অভিভাৱক গোটেইখিনি আহিছে, লগত এটেণ্ডেণ্ট, তেওঁলোকৰ বহুত যথেষ্ট কষ্ট হৈছে। আৰু প্ৰশাসনে বন্ধ কৰাৰ অৰ্ডাৰ দিছে, সেইটো অৰ্ডাৰ মতে আমি মানিবই লাগিব। কিন্তু ৰাইজক যিখিনি খোলা ইয়াত মানুহখিনি আছে, সেই যিখিনি ৰাইজে খাব, চাহ অকণ খোৱা নাই, পানী অলপ পাবলৈ দিগদাৰ হৈছে, ধৰক খোৱা বোৱাৰ কাৰণে গোটেই দিনে ৰাতিয়ে কষ্ট হৈছে, সেইখিনি মানুহক যদি প্ৰশাসনে কিবা সুবিধা দিব পাৰে, তেতিয়া মোৰ বন্ধ কৰাত বা আমি বন্ধ এতিয়াই কৰি দিম, একো আপত্তি নাই। আমি যথেষ্ট কষ্ট কৰি 2 বছৰ বস্তু আনি আগৰে আছিলে, পানী দুনি আছিল, তাৰ ব্যৱস্থা কৰি আমি কেণ্টিনখন চলাইছোঁ। কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, নিউজ নাও 24/7। যোৰহাট সৰুচৰাই নিম্ন বুনিয়াদী বিদ্যালয়ত 4 দিনীয়াকৈ আৰম্ভ হৈছে ক'ভিড ভেকচিন শিবিৰ। নিউজ নাওৰ এক ৰিপৰ্ট। ভাৰতীয় জনতা যুৱ মৰ্চা যোৰহাট জিলাৰ ঢেকৰগড়া মণ্ডলৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন ঢেকৰগড়া PHCৰ তত্বাৱধানত সৰুচৰাই নিম্ন বুনিয়াদী বিদ্যালয়ত 4 দিনীয়াকৈ আৰম্ভ হৈছে ক'ভিড ভেকচিন শিবিৰ। আজি ক'ভিড-19 ৰোগৰ প্ৰতিষেধক প্ৰথম পৰ্যায়ৰ ক'ভিডশিল্ড ভেকচিন টীকাকৰণ প্ৰদানৰ কাৰ্যসূচী 150 গৰাকী লোকক ক'ভিডশিল্ড প্ৰদান কৰা হয়। উক্ত কেন্দ্ৰটোত আজিৰ প্ৰত্যেকজন ব্যক্তিক ৰেপিড এণ্টিজেন টেষ্ট কৰা হয়, আৰু 2জনৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি। যিসকল নিগেটিভ পোৱা গৈছে সেইসকল ভেকচিন প্ৰদান কৰা হয়। উক্ত ভেকচিন কেন্দ্ৰটোত বহুতো লোকৰ সমাগম দেখিবলৈ পোৱা যায়। ভাৰতীয় জনতা পাৰ্টীৰ মূল মন্ত্ৰই হৈছে সেৱাই সংগঠন। সেয়েহে আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ যোৰহাট জিলাৰ ঢেকৰগড়া মণ্ডলৰ সৰুচৰাই নিম্ন বুনিয়াদী বিদ্যালয়ত ৰাইজৰ সুবিধাৰ কাৰণে আমি প্ৰতিদিনে ক'ভিড প্ৰট'কল মানি, প্ৰশাসনৰ নিয়ম মানি আমি প্ৰতিদিনে 150কৈ ড'জ আমি ৰাইজক ইয়াত দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ইয়াত এণ্টিজেন টেষ্টৰো ব্যৱস্থা কৰিছোঁ। আৰু এণ্টিজেন টেষ্টত আজি প্ৰায় আমাৰ 2জনমান, প্ৰায় 100 টেষ্ট কৰিলে 2জনমান ওলাইছে। একো ৰাইজে ভয় কৰিব নালাগে, সকলোৱে আহি ইয়াত ভেকচিন ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ।
প্ৰণৱ খেঞ্চুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7। যোৰহাটৰ বিশিষ্ট কৃষি বিজ্ঞানী, প্ৰকৃতিবিদ, ক্ৰীড়া সংগঠক, সামাজিক কৰ্মী তপন দত্তদেৱৰ বাসগৃহত অৰ্কিড ৰোপণ, নিউজ নাওৰ এক ৰিপৰ্ট। 14 জুলাই বুধবাৰে বিভিন্ন ৰাজহুৱা ঠাই, শিক্ষানুষ্ঠান, নামঘৰ, অসম গৌৰৱ বিশিষ্ট ব্যক্তিৰ বাসগৃহত ৰোপণ কৰি থকা অৰ্কিডসমূহৰ দৰে যোৰহাটৰ বিশিষ্ট কৃষি বিজ্ঞানী, প্ৰকৃতিবিদ, ক্ৰীড়া সংগঠক, সামাজিক কৰ্মী তপন দত্তদেৱৰ বাসগৃহত ৰোপণ কৰা হয় অৰ্কিড। কপৌ ফুলসমূহক লৈ সমীৰয় আশাবাদী। তপন দত্তদেৱে এয়া এক সুন্দৰ প্ৰচেষ্টা বুলি অভিহিত কৰাৰ লগতে ৰয়ে ৰোপণ কৰি থকা অৰ্কিডৰ যোগে নতুন প্ৰজন্মই অনুপ্ৰাণিত হ'ব বুলি আশা প্ৰকাশ কৰে। সামাজিক সাংস্কৃতিক অনুষ্ঠান দা ইভেণ্ট যোৰহাটৰ উদ্যোগত আজি আমাৰ এই ঘৰৰ আমাৰ যিটো আপোনাসকলে চাৰিওফালে দেখিছে গছে বনে ভৰপূৰ আমাৰ বাৰীখন বুলি ক'লেও এটা আমি ইয়াত এনেধৰণে ৰাখিছোঁ যে এটা সেউজীয়াকৰণ ৰক্ষা কৰিব পাৰি, সেই ব্যস্ত ৰখা হৈছে। আৰু ক'ৰবাতো আপোনাসকলে দেখিব পাৰে আপুৰুগীয়া বহুত অৰ্কিডো ইয়াত আছে। আজি এই অনুষ্ঠানে আমাৰ ঘৰলৈ আহি সমীৰয় উদ্যোগত তেনেকৈ আনি বিভিন্নজন গুণগ্ৰাহী লোকৰ নামত এই অৰ্কিড ৰোপণ কৰিছে, আমি কৃতজ্ঞ হৈছোঁ। আৰু এওঁলোকৰ এই প্ৰচেষ্টাটো আগলৈ যাতে ভালকৈ চলে সেইটো আশা কৰিছোঁ আৰু মই পৰৱৰ্তী সময়ত নিশ্চয় সহায় কৰিম বুলি ভাবিছোঁ। ধন্যবাদ ছাৰ। আজি আপুনি আমাক বহুত সহযোগ কৰিলে, উৎসাহিত কৰিলে, আশীৰ্বাদ দিলে। আমি আশা কৰিছোঁ অনাগত দিনবোৰতো আপোনাৰ উপদেশেৰে আমি আৰু আগবাঢ়ি যাম। আৰু আমি আজি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ খুবেই প্ৰিয় আমাৰ বন্ধু সুভাশিষ গোস্বামী আমাৰ আমন্ত্ৰণত আহি উপস্থিত হৈছেহি। তেখেতলৈও বহুত বহুত ধন্যবাদ থাকিল। তেখেতে বিশেষভাৱে আমাৰ শিল্পী জগতখনৰ সৈতে জড়িত আৰু তেওঁ খুব ভাল ঘোষক আৰু খুব এটা ভাল ব্যক্তিত্বৰ অধিকাৰী। তেওঁকো আপুনি আশীৰ্বাদ দিব বুলি মই কামনা কৰিলোঁ। ডেফিনেটলি তেওঁৰ লগত মোৰ আগৰ পৰিচয়ো আছিল, গতিকে আজি নতুনকৈ তেওঁক যেন পাই নিজৰ ভতিজা এজন লগ পোৱা যেন লাগিছে আৰু উৎসাহিত। তেওঁৰ যেতিয়া মুখাখন খুলিলে মনটো মই আনন্দিত হৈ গ'ল, প্ৰথমতে ধৰিব পৰা নাছিলোঁ তেওঁ। গতিকে আজি তোমালোক দুইজন ডেকা ল'ৰা, মই ডেকা ল'ৰা বুলিয়ে ক'ব লাগিব কাৰণ মইতো বুঢ়া হোৱা নাই, গতিকে সেইকাৰণে আজি এই অনুষ্ঠান ভাল লাগিছে। আৰু আপোনাসকলে নিশ্চয় গম পাইছে যে এনেকুৱা এটা পৰিৱেশ ময়ো ৰাখি থাকিবলৈ যত্ন কৰোঁ। সেইকাৰণে আজি এটা নতুন উদ্যোগ পাইছোঁ আৰু মই যেন ডেকা হ'লো যেন লাগিছে সেই সেউজীয়া পৰিৱেশৰ মাজত। আৰু মই অনুষ্ঠানৰ কৰ্মকৰ্তা সকলোকে যিসকল ইয়াত সহযোগ কৰিছে কৃতজ্ঞতা জনাইছোঁ আৰু যাতে তেওঁলোক আগলৈ আগবাঢ়ি গৈ থাকক সেইটো কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। আপুনি সদায় চিৰসেউজ হৈ থাকক। আৰু আমি ভাবিছোঁ যে আপুনি কৃষি বিজ্ঞানী, প্ৰকৃতিবিদ, ক্ৰীড়া সংগঠক হিচাপে আপোনাৰ যি সমাজলৈ অৱদান, আমাৰ নতুন প্ৰজন্মই তাৰ দ্বাৰা যাতে অনুপ্ৰাণিত হয় আৰু তেওঁলোকে ভাল ভাল কাম কৰি যায়। ধন্যবাদ ছাৰ। ভালেই লাগিছে, ডেকা হৈ গৈছোতো। হয় হয়, চিৰসেউজ হয়। ধন্যবাদ। ধন্যবাদ ছাৰ। আজি আপোনালোকক বিশেষভাৱে জনাবলৈ পাই আমি সুখী অনুভৱ কৰিছোঁ যে আজি আমি উপস্থিত আছোঁ বিশিষ্ট সমাজসেৱক, বিশিষ্ট ক্ৰীড়া সংগঠক তথা কৃষি বিজ্ঞানী তপন দত্ত ছাৰৰ বাসগৃহত। আৰু আজি দ্য ইভেণ্ট, আপোনালোকে আজি 2 বছৰৰ পৰা শুনি আহিছে দ্য ইভেণ্ট নামৰ এটা অনুষ্ঠান, যিটো অনুষ্ঠানৰ কৃতিত্ব দি আহিছে সমীৰ ৰয়। তেখেতে আজি 2 বছৰৰ পৰা অসমৰ বিভিন্ন জেগাত এনেদৰে অৰ্কিড পুলি ৰোপণ কৰি আহিছে। যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাত অৰ্কিড পুলি ৰোপণ কৰিছে, ধৰ্ম অনুষ্ঠানত অৰ্কিড পুলি ৰোপণ কৰিছে, বিভিন্ন ধৰণৰ সমাজ সেৱকক ঘৰত গৈ অৰ্কিড পুলি ৰোপণ কৰিছে। আৰু সেই মৰ্মে আজি আমি উপস্থিত হৈছোঁহি তপন দত্ত ছাৰৰ বাসগৃহত। আৰু এনেদৰে আজি মোক তেওঁ নিমন্ত্ৰণ জনালে ছাৰৰ বাসগৃহলৈ। আহিলোঁ আমি, আৰু আহি পেলাই আমি আজি 5বিধ অৰ্কিড ছাৰৰ বাসগৃহৰ বিভিন্ন গছত ৰোপণ কৰিছোঁ। আৰু সেইদৰে আমি বিশিষ্ট ব্যক্তিসকলৰ নামত এই অৰ্কিড পুলিসমূহ ৰোপণ কৰিছোঁ। খগেন মহন্তদেৱ, হিমা দাস, আৰু ছাৰৰ নামত ৰোপণ কৰা হৈছে বিভূচৰণ বৰুৱা, নগেন বৰুৱা, এই সকলৰ নামতে অৰ্কিড পুলিসমূহ ৰোপণ কৰা হৈছে। আৰু এনেদৰে আমাৰ এই অৰ্কিড পুলি ৰোপণৰ এই কৰ্মভাগ আগলৈও আগবাঢ়ি গৈ থাকিব। আৰু সমীৰ ৰয়লৈও বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁ এটা সঁচাই খুব এটা সুন্দৰ মহৎ পদক্ষেপ
হাতত লৈছে সমগ্ৰ অসমত যাতে এই পদক্ষেপে নাম উজ্বলি উঠে তাৰে কামনা কৰিছোঁ আৰু এনেদৰে সকলোৰে সহায় সহযোগিতা অনাগত দিনত আমি কামনা কৰিম আৰু সমীৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মোক ছাৰৰ বাসগৃহলৈ আমন্ত্ৰণ জনাই ছাৰৰ লগত এনেদৰে ছাৰৰ সান্নিধ্যত আমি অৰ্কিড পুলি ৰোপণ কৰিবলৈ মই সুবিধাকণ দিয়াৰ বাবে বহুত ধন্যবাদ নমস্কাৰ সদায় আপোনালোকৰ সহযোগিতা কামনা কৰিম ব্যুৰ' ৰিপৰ্ট নিউজ নাও 24x7 ডবকাৰ ছফিকুৰৰ ঘৰৰ পৰা ওলাই গৈ আহিল ক্ষত বিক্ষত মৃতদেহ সঘনাই লক্ষাধিক টকা লগত ৰাখি ছফিকুৰ কেনেকৈ গ'ল যমুনামুখৰ ৰেলপথৰ দাঁতিত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য নিউজ নাওৰ এক ৰিপৰ্ট হোজাই জিলাৰ যমুনামুখ ডবকা ভগীৰাম গাঁৱৰ ছফিকুৰ ৰহমানৰ ক্ষত বিক্ষত মৃতদেহ ৰেল আলিত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে শনিবাৰে যমুনামুখ ৰেলপথৰ দাঁতিত এজন লোকৰ ক্ষত বিক্ষতৰ মৃতদেহ উদ্ধাৰ কৰে ৰেল আৰক্ষীয়ে ৰেলৰ খুন্দাত মৃত্যু ঘটিছে বুলি সন্দেহ প্ৰকাশ কৰিছে যমুনামুখ ৰেল আৰক্ষীৰ থানাৰ অন্তৰ্গত আহোমপুৰা পথাৰৰ সমীপত ৰেল লাইনৰ মাজত পুৱাৰ ভাগত উদ্ধাৰ হৈছিল অচিনাকি পুৰুষৰ মৃতদেহ পুৱাৰ ৰেল আৰক্ষীৰ কৰ্মী টহল দি থকাৰ অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি যমুনামুখ ৰেল আৰক্ষীক খবৰ দিয়ে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে যদিও দিনৰ 2 বজাতহে পৰিয়ালৰ লোকে খবৰ পায় ৰেল আৰক্ষীৰ থানাত উপস্থিত হৈ ছফিকুৰ ৰহমানৰ মৃতদেহৰ ফটোত দেখি চিনাক্তকৰণ কৰে ডবকা নগৰৰ সমিতিৰ শ্ৰমিক হিচাপে কাম কৰি ছফিকুৰৰ প্ৰতিদিনে পুৱাৰ ভাগত ডবকা নগৰত শ্ৰমিক হিচাপে কাম কৰিবলৈ যায় যদিও দিনৰ 12 বজাতে ঘূৰি আহে ঘৰলৈ যোৱা শুক্ৰবাৰেও ডবকা নগৰলৈ গৈছিল কাম কৰিবলৈ তেতিয়াৰ পৰা সন্ধানহীন হৈ আছিল ছফিকুৰ ৰহমানৰ ছফিকুৰে উপাৰ্জন কৰা সমস্ত টকা ছফিকুৰৰ লগতেই ৰাখে সেয়া সৰ্বজন বিদিত সঘনাই উপাৰ্জন কৰা ধন লগত লৈ কাম বনো কৰে তেওঁ নিজেও নাখায় পৰিয়ালকো নিদিয়ে নিজৰ উপাৰ্জনৰ ধন লক্ষাধিক টকা নিজৰ শৰীৰতে বান্ধি কাম কৰে ছফিকুৰে শুক্ৰবাৰে সন্ধিয়ালৈকে ছফিকুৰে ঘৰলৈ নহাত পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ওচৰত খা খবৰ লোৱাৰ উপৰিও আৰক্ষীৰ থানাত অৱগত কৰে কিন্তু শনিবাৰে ক্ষত বিক্ষতৰ অৱস্থাত যমুনামুখ ৰেল আৰক্ষীয়ে ৰেলৰ দাঁতিত মৃতদেহ উদ্ধাৰ কৰে ছফিকুৰ ৰহমানৰ এতিয়া প্ৰশ্ন হয় শুক্ৰবাৰে ডবকাত কোন লোকৰ বাসগৃহত কাম কৰিছিল ছফিকুৰে লগত কোন শ্ৰমিক আছিল কেনেকৈ যমুনামুখ পালেগৈ সহজ সৰল ছফিকুৰ ৰহমানে কিমান টকা উদ্ধাৰ কৰিছিল ৰেল আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ সঠিক তদন্তৰ পিছতেই প্ৰকৃত ঘটনা পোহৰলৈ আহিব পৰিকল্পিত হত্যা নে আত্মহত্যা নে আন কিবা এই শিহৰণকাৰী ঘটনাৰ অঞ্চলটোৰ চাঞ্চল্য সৃষ্টি কৰিছে সদায় যায় আৰু ৰাতিপুৱা যায় বেলি 4-5টা বজাত যায় আকৌ দুপৰীয়া 11-12টাৰ আগত ঘূৰি আহে ঘৰত সদায় এনেকুৱা যায় আহে আৰু লগতো পইচা থাকে আৰু এনে এক চিধা মানুহ অলপ বেলেগ ইমান চালাকো নহয় আৰু এনে 70-80 হাজাৰ টকা এনেকুৱা থাকিব চাগে আছে এনে আমি গণিছিলোঁ 70 হাজাৰ টকা এবাৰ আৰু বাকীকেইটা গণা নাই এনেকুৱা থাকে আৰু নিদিয়ে খুজিলেও নিদিয়ে নিজেও নাখায় আৰু ঘৰত অহা যোৱা কৰে ডবকাত সদায় যায় ডবকা বজাৰত আৰু 12টাৰ আগত আহি যায় ঘৰত কৰি পেলাই যোৱাকালি গৈছে দেউতা আৰু ৰাতিপুৱাই গৈছে কিন্তু ঘূৰি অহা নাই আমি গোটেই দিনটো বাৰ চালোঁ বাৰ চাই পেলাইতো এনেকুৱা নহয় কেতিয়াও দেৰি নহয় পিছত আমি খবৰ পালোঁ যমুনামুখৰ পৰা সন্ধিয়া পিছত এটা ফোন আহিছে যে এনেকুৱা তোমাৰ দেউতা ইয়াত ঘূৰি আছে টমটমত উঠিছিলে টমটমলৈ লমাই দিছে ইয়াত দেখা পাইছিলোঁ পিছত ঘূৰি পেলাই আকৌ দেখা নাই এনেকুৱা হোৱাৰ পিছত আমিতো কালি বিচাৰা নাই ৰাতি হৈ গ'ল পিছত আজি ৰাতিপুৱা ওলাই গৈছিলোঁ মই বিচাৰিছোঁ এইখিনি চবফালে বিচাৰি যমুনামুখ গৈছোঁ গৈ পেলাই ৰেল লাইনৰ ওচৰত লাষ্ট ডেড বডি পাইছোঁ পুলিচে উঠাই আনিছে তাৰ পৰা উঠাই আনি পোষ্টমৰ্টমত পঠিয়াই দিছে স্পটটো আছে চেদ কিবাকিবি ভৰি এখন ভাঙা আছে সেইটো হাৰ্ডিটো ভাঙা আছে আৰু চেদ আছে মাথাত মূৰত চেদ খুব আছে এনেকুৱা পাই আছোঁ এতিয়া মই তাৰ পৰা পিছত পোষ্টমৰ্টমলৈ গৈছিলোঁ তাৰ পৰা ৰিপৰ্ট লৈ তাৰ পৰা ৰিলিজ দিছে মই ঘৰত লৈ আহিছোঁ
আপোনাৰ নাম কি? মোৰ নাম মহম্মদ আসিফুদ্দিন। আচ্ছা কেনেকুৱা হৈছে ঘটনাটো কওক। ঘটনাটো আজি কালি ৰাতিপুৱা গৈছিলে, গৈ পৰা ওলাই মই তাৰ পিছতে পাইছোঁ পোৱা নাই। মানে গোটেই দিন বিচাৰি পোৱা নাই। 12টাৰ পিছত মই ফোন লগাইছোঁ, বজাৰত খোজাইছিলোঁ ডৌকা বজাৰত, মই পোৱা নাই। তাৰপিছত যমুনাপুৰৰ পৰা ফোন এটা আহিছিল, বোলে কৈছে তোমাৰ দেউতা বোলে ইয়াত গাড়ীৰ পৰা উঠি আছে, নামি আছে, ৰাস্তাটো বুলিছে নেকি। মানে মই পাতা লগাইছোঁ যমুনা, মোক বহুত 2-3 জেগাত ফোন লগাই বিচাৰি পোৱা নাই। তাৰপিছত আজি ৰাতিপুৱা গৈছোঁ মই টমটম লৈ, গৈ পেলাই একদম থানাত গৈছোঁ। থানাত গৈ পেলাই সোমাই মই পুলিচক সুধিছোঁ, পুলিচে কৈছে এনেকুৱা আসামী এতিয়ালৈকে অহা নাই কালিৰ পৰা। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ। সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স, য'ত থাকিব ভেণ্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ, অক্সিজেন মনিটৰ আদি। কোনো ৰোগী যদি ডিব্ৰুগড়, গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতৈয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু।